হেল্ল' ৰাইজ, এতিয়া মই আলু আৰু কণীৰ বৰা ভাজিম। এই যে তেল ঢালি দিলোঁ, তাৰপিছত ইয়াত আলু, পিঁয়াজ, জলকীয়া, তাৰপিছত অলপ হালধি দিলোঁ, নিমখ আন্দাজ মতন দিব লাগিব। আপুনি কিমান নিমখ খায় আৰু কেইটা আলু দিছে সেই হিচাপত আপোনালোকে দিব পাৰিব নিমখখিনি। মই এতিয়া দিম এটা কণী। এই যে কণীটো আগতে ভাঙাই লৈছোঁ, এইটো কণী। আৰু এতিয়া মই মাখিম আলুখিনি। এতিয়া আলুখিনি মাখি ল'ম হাতেদি। ভাল কৰি মাখি ল'ব, যাতে পিঁয়াজ, জলকীয়া, আলু চবখিনি ভাল কৰি একেলগ হয়। আৰু এতিয়া মই এনেকৈ আপুনি যেনেকৈ বৰা ভাজে, বৰাটো বহুত ৰকমত থাকে। আৰু মই এতিয়া আলু, পিঁয়াজ, কণী, জলকীয়া দি বৰা ভাজিছোঁ। কেতিয়াবা দালিৰ বৰা ভাজে, কবি, নানান ৰকম শাক পাচলি দি বৰা ভাজে, বেঙেনাৰ বৰা ভাজে, ৰঙালাওৰ বৰা ভাজে। গতিকে মই আজি আলুৰ বৰা ভাজিছোঁ। আৰু বেলেগ মানুহ আহিছে যখন, তেতিয়া মই ভাজি খুৱাইছোঁ না, কয় কেনেকৈ বনাইছে এনেকৈ। কিন্তু একেবাৰে চিম্পুল, একোৱেই নাই। খালি আলুখিনি সিজাই লৈ তাতে কণী এটা দি পিঁয়াজ জলকীয়া দি বাছ হৈ গ'ল বৰা ভাজি লৈ। যিমান সহজ কিন্তু খাবলৈ টেষ্ট আছে, ভাল লাগে। এতিয়া মই বৰাখিনি লাৰিব লাগিব, যেতিয়া হ'ব দেখাম। আৰু এতিয়া মই ভাজিলোঁ যে কণী, আলু, পিঁয়াজ, কেঁচামৰিচ দি বৰা ভাজিলোঁ ন, এইটো বৰা। কেনেকুৱা হৈছে ৰাইজ বৰাটো? আপোনালোকৰ দুপৰীয়া খানা হ'লনে নাই? কি বনাল? এই যে মই এতিয়া আমি বেছি নিৰামিষেই খাওঁ কিন্তু দেই। মোৰ দুপৰীয়াৰ খানাবিলাক কেনেকুৱা হ'ল জনাব।